শান্তিপুখুৰী যুৱ মঞ্চৰ উদ্যোগত আজি চূড়ান্ত খেলখন শুভ আৰম্ভণি কৰিব পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি এই শান্তিপুখুৰী যুৱক সংঘই আজি প্ৰায় 6টা বছৰ ধৰি যে কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু খেলৰ জৰিয়তে এই অঞ্চলৰ ল'ৰা ছোৱালীক উদগনি যোগাইছে। আজি চূড়ান্ত খেলৰ জৰিয়তেও তেওঁলোকে আজি কবিৰালী আৰু মৰাণদ্বীপৰ FC ক্লাবৰ চূড়ান্ত খেল ইতিমধ্যে চলি আছে আৰু এই খেলখনত যথেষ্ট পৰিমাণে দৰ্শক উপস্থিত হৈছে আৰু এই ভিতৰুৱা অঞ্চলত ইয়াৰ জৰিয়তে এটা প্ৰমাণ হৈছে যে খেলৰ প্ৰতি আমাৰ অঞ্চলৰ এটা উৎসাহ উদ্দীপনা বাঢ়িছে আৰু যুৱক সংঘক আমি শলাগ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে যে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ভৱিষ্যতে আশা কৰিছোঁ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই যুৱ মঞ্চই এনেধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিব পাৰে। লগতে আৰু এটা কথা উল্লেখ কৰিব লাগিব, আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যি ক্ৰীড়া কাৰ্যসূচী লৈছে, এই ক্ৰীড়া কাৰ্যসূচী ইতিমধ্যে আমাৰ পঞ্চায়ত লেভেলত আৰু স্কুল লেভেলত যি কাৰ্যসূচী চলি আছে, এই খেলৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় ইয়াৰ জৰিয়তে আমাৰ অঞ্চলতো পিছপৰা অঞ্চলতো আমাৰ নিশ্চয় উদগনি পাব, উৎসাহ পাব। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক আজি এই খেলপথাৰৰ পৰাই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই বৃহত্তৰ সৰাবাৰী পঞ্চায়ত বা বৃহত্তৰ অঞ্চলত শান্তিপুখুৰী অঞ্চলত আজি এখন উপযুক্ত খেলপথাৰৰ অভাৱ, কিন্তু আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে যে খেলৰ ক্ষেত্ৰত, কিন্তু অতি পৰিতাপৰ দুখৰ বিষয় যে আমাৰ উপযুক্ত খেলপথাৰৰ বাবে উপযুক্ত এতিয়া মাটিৰ অভাৱ আছে আৰু নিশ্চয় এই উপযুক্ত মাটি পালে তেখেতে এখন উপযুক্ত খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে বা মিনি ষ্টেডিয়াম হ'লেও দিবৰ কাৰণে তেখেতে ইচ্ছা প্ৰকাশ কৰিছে আৰু যদি কাৰিকৰী বিভাগৰ জৰিয়তে বা যিটো মাটিৰ যিটো বিভাগৰ জৰিয়তে যদি পাৰা যায় এই খেলপথাৰখনকে এখন মিনি ষ্টেডিয়াম হিচাপত কৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ আৰু ইতিমধ্যে তেখেতে এই খেলপথাৰৰ ছাইডেদি যোৱা যিটো পথছোৱা ইতিমধ্যে তেখেতে পকীকৰণ কৰিছে আৰু নিশ্চয় আমি আশা কৰিছোঁ তেখেতে এই খেলপথাৰখন এটা উন্নতি ব্যৱস্থা কৰিব নিশ্চয়। শান্তি আৰু ভাতৃত্ববোধ ৰক্ষাৰ উদ্দেশ্যে বা সেয়া উদ্দেশ্য আগত ৰাখি আমি শান্তিপুখুৰী আঞ্চলিক যুৱ মঞ্চই প্ৰতি বছৰে আমি ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছোঁ। আজি 6ষ্ঠ বৰ্ষ, গতিকে এই বৰ্ষত আমি একেলগ হ'ব পাই আমাৰ ভাল লাগিছে। আমি প্ৰতি বছৰে এই গণৰাজ্য দিৱসটিত আমি ফুটবল খেলৰ আয়োজন কৰি আহিছোঁ যাতে আমাৰ অঞ্চলৰ যিবিলাক সুপ্ত প্ৰতিভা এইবিলাক বিকাশ কৰি আমি মঞ্চলৈ বিশ্ব মঞ্চলৈ লৈ যাব পাৰোঁ, তাৰে এটি ক্ষুদ্ৰ প্ৰয়াস। আমি পিছপৰা অঞ্চলৰ বাসিন্দা হিচাপে আমাৰ যিহেতু নিম্ন মানদণ্ডৰ খেলপথাৰ, আমাৰ কোনো আন্তঃগাঁথনি নাই বা কোনো এনেকুৱা চ'ৰ্চ নাই যে আমি বহুত ডাঙৰকৈ আয়োজন কৰিব পাৰিম বা দিবানৈশ আয়োজন কৰিব পাৰিম, তেনেকুৱা আমাৰ কোনো চ'ৰ্চ নাই। আমাৰ কালেকশ্যন দান বৰঙণি সংগ্ৰহ কৰাৰ কোনো উৎস নাই। তথাপিতো আমাৰ যুৱসকলৰ মেইন উৎসাহ আৰু যিটো মনৰ বল সেইটোৱে আমাৰ সাৰথি আৰু সেই সাৰথিৰ যোগেদি আমাৰ যুৱ বন্ধুসকলৰ যোগেদি মনৰ বলৰ জোৰত আমি এনেদৰে খেল পাতি অনুষ্ঠান কৰিবলৈ আমি সক্ষম হৈছোঁ। ক্ৰীড়া আৰু সংস্কৃতি যিহেতু মানুহৰ আকৃষ্ট হোৱা এটা মাধ্যম, এইটো জন্মগতভাৱে মানুহৰ দেহত আহে যে খেলৰ প্ৰতি আগ্ৰহ হয়, সংস্কৃতিৰ প্ৰতি আগ্ৰহী হয়। সেয়েহে আমি ক্ৰীড়াৰ লগে লগে আমি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন ৰাখিছোঁ, ব্যৱস্থা ৰাখিছোঁ। সন্ধিয়া 7 বজাত আমাৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন হ'ব। ইয়াতে আমাৰ স্থানীয় শিল্পীবিলাকে, স্থানীয় ল'ৰা ছোৱালীবিলাকে গীত নৃত্য আদিত পাৰদৰ্শিতা কৰাৰ এখন উপযুক্ত মঞ্চ আমি দিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাত সুবিধা হয়। এই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি সকলোৱে একত্ৰিত হৈ এই খেলখন অনুষ্ঠান কৰি আহিছোঁ। ভৱিষ্যতৰ দিনত যাতে আমি এইদৰে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা আৰু ৰজাঘৰৰ পৰা আমি ইয়াৰ কাৰণে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। 6ষ্ঠ বাৰ্ষিক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। যোৱাকালি 25 জানুৱাৰীৰ যিটো কাৰ্যসূচী আছিলে, ৰাতিপুৱা আছিলে যুৱ মঞ্চৰ পতাকা উত্তোলন কাৰ্যসূচী আৰু এই কাৰ্যসূচীত যুৱ মঞ্চৰ সভাপতিয়ে পতাকা উত্তোলন কাৰ্যসূচী কৰিছে। তাৰ পৰ্যায়ক্ৰমে আমাৰ প্ৰতিযোগিতামূলক খেলবিলাক অনুষ্ঠিত হৈছে আৰু আজি ৰাতিপুৱাৰ কাৰ্যসূচীত আছিলে 8 বজাৰ কাৰ্যসূচীত আছিলে গণৰাজ্য দিৱসৰ এটা কাৰ্যসূচী আমি হাতত লৈছিলোঁ। এই কাৰ্যসূচী উত্তোলক আছিলে আমাৰ সৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ডক্টৰ বাহাৰুল ইছলাম ডাঙৰীয়া। তেওঁ
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। তাৰপিছত পৰ্যায়ক্ৰমে আমাৰ খেলবিলাক অনুষ্ঠিত হৈছে। এতিয়া বৰ্তমান আমাৰ যিখন চূড়ান্ত খেল, সেই চূড়ান্ত খেলখনো আমাৰ চলি আহিছে। এই চূড়ান্ত খেলখনত কবিৰ আলী FC আৰু আব্দুল এফচিয়ে চূড়ান্ত খেলখন খেলি আছে। গতিকে এই খেলখনৰ ফলাফল এতিয়ালৈ ওলোৱা নাই, অকণমান পিছতে এই খেলখনৰ ফলাফল ওলাব। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ যিখিনি বিধায়ক আছে বা যিখিনি চৰকাৰৰ বিষয়ববী আছে তেওঁলোকক আমি এটা অনুৰোধ জনাব বিচাৰিছে যাতে আমাৰ এই শান্তিপুখুৰী পিছপৰা অঞ্চলত যাতে এখন উন্নত মানৰ মিনি ষ্টেডিয়াম হয়, যাতে আমাৰ যুৱচামে যাতে আমাৰ উৎসাহ পায়, তাৰ কাৰণে আমি তেওঁলোকক এটা অনুৰোধ জনাইছোঁ যাতে ইয়াতে এখন মিনি ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিয়ে। ধন্যবাদ।